আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এবাৰ হেৰিয়াত হেৰি কৰিবৰ কাৰণে কি কয় সিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কৰি কি কয় আপোনাৰ শ্যাম কানৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছে নে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিং বিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কোনে কৰিছিলে কোনে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা আপোনাৰ সম্পৰ্ক আমি জানো ন আপুনি সেই পৰিয়ালৰ ককায়েকক ডিজিপি দিছে হয়নে নহয় সেই ডিজিপিক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে